নমস্কাৰ, মই তান্ত্ৰিক কবিৰাজ মনিউল ইছলাম। মই আজি এটা কাম কৰিম, ধুবুৰীৰ কাম। জামাল উদ্দিন মানুহটোৰ নাম। সেই মানুহে এটা মানুহৰ তাতে পইচা দিছিল। এটা বুলি ক'লে ভুল হ'ব, 5টা মানুহৰ তাতে পইচা পাতি দিছিল, কিন্তু সেই টকাটো উঠিয়াব পৰা নাই। মই সম্পূৰ্ণৰূপে সেই মানুহকেইটাৰ নাম ইয়াতে লিখিছোঁ। ইয়াতে লিখি মই এটা পাথৰ লৈছোঁ, পুৰণি দিনৰ যি পাথৰ আছে, আৰু পাথৰ লৈ মই ইয়াতে এনেকুৱাভাৱে কামখিনি চালান দিছোঁ, যিটো চালানী কামবোৰ কয়। তো মোৰ যি খৰচ পাতি চব পঠিয়াই দিছে, আৰু মই চোৱা চিতাৰ কাৰণে 300 টকা লওঁ। তো এনেকুৱাভাৱে কামবোৰ চালান কৰি এটা কৰি বস্তুত এটা কৰি এনেকুৱাভাৱে আমি মাৰি দিছোঁ। আৰু যি মানুহে টকা পইচা লৈছে, সেই মানুহকেইটাই এটা কৰি যিজন মানুহৰ পৰা লৈছে সেই টকাখিনি 100% ঘূৰাই দিব। তো যদি কোনোবা সেনেকুৱা মানুহে পইচা পাতি কোনোবা মানুহক দিছে, আপোনালোকে মোৰ লগত অতি সোনকালে যোগাযোগ কৰক। মই ফাৰ্ষ্ট টাইম চোৱা চিতা কৰিম। চোৱা চিতা কৰাৰ পিছত তাৰ কামখিনি ইয়াৰে পৰা কৰি দিয়া হ'ব। আৰু যদি প্ৰয়োজন সাপেক্ষে যাব লাগে, মই তাতে যাম। খুদা হাফিজ, জয় অসম।